অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ দেবতা হিরহিয়ার কৃষ্ণ বিনে শ্রেষ্ঠ দেবতা সুশীলা স্বামী সুশীলা না আমার আমার জীবনলৈ কোনো কালে সুখ নাহিবই নেকি এমুঠি অন্ন এখনি বস্তাৰ কাৰণে প্ৰতিদিনে আমি কৰিছো হাহাকাৰ সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি চকুৰ পানীৰে গংগা জল উঠিছে উঠলি হে প্ৰভু এয়া তোমাৰ কেনে লীলা কি দুখ কৰিছিলো আমি তোমাৰ কাষত যাৰ বাবে দিছা আমাক এনে দাৰুণ কষ্ট সুশীলা এই সকলোবোৰ প্ৰভুৰ ইচ্ছা অনুসৰি সকলো হয় তুমি দুখ নকৰিবা প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগে এয়া কি প্ৰভুৰ ইচ্ছা চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে এয়াই আমাৰ ভাগ্যত লিখিলে বিধাতাই ভাগ্যৰ সৈতে কোনেও যুঁজ কৰিব নোৱাৰে পিয়ে আমাক এনে জীৱন প্ৰভুৱে দিছে প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে সেই পৰিস্থিতিতেই আমি আনন্দ মনেৰে থাকিব লাগে ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই পৰিধান কৰিবৰ বাবে আৰু এখনিও বস্ত্ৰ নাই নিত্যাৰ কোলাত আশ্ৰয় লওঁতেও সন্তানৰ
সুশীলা এই সকলোবোৰ বিধিৰ লিখন কিন্তু আমাৰ ভাগ্যৰ লিখনৰ পূৰ্বৰ ফল আমাৰ সন্তানে কিয় মোক কৰিছে আপুনি কৃষ্ণ না কৃষ্ণ জপে সৰ্বদা সুশীলা আপোনাৰ পৰম মিত্ৰ প্ৰভু কৃষ্ণক কওক আমাৰ সকলোৰে যন্ত্ৰণা সেই পাতি ল'বলৈ মই প্ৰস্তুত মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক কথা কৈছা পিয়ে জগতপতি কৃষ্ণ মোৰ পৰম মিত্ৰ শান্তিপনি এই গুৰুৰ গৃহত আমি দুয়ো একেলগে শিক্ষা লাভ কৰিছিলো